ঘূৰিলে নোপোৱা নহয় মই নিজে হৰিনাম লৈ লৈ ঘূৰি ফুৰো অথচ তেওঁ মোক দেখাই নিদিয়ে গতিকে তুমি এনেদৰে হৰিক বিচাৰি কষ্ট খাব নালাগে তুমি নিজ গৃহলৈ উভতি যোৱা মহা মহা ঋষি মুনিসকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰিও যাক দৰ্শন পাবলৈ কাম তেনেজনৰ যুগল চৰণ দৰ্শন লাভ কৰিবলৈ তুমি জানো 100 বছৰ তপস্যা কৰিব পাৰি কি অদ্ভুত জ্ঞান গৰ্ভ কথা কিবা টকা নিদিলে নক'ব তোমাৰ কথা শুনি পৰম কৌতুক পালো বাছা হৰিক লগ পোৱাৰ উপায়টো শুনা শুদ্ধ মনে শুদ্ধ চিত্তে ভগৱানক আৰাধনা কৰিবা কিছুদিন তপস্যাৰ আখৰা কৰাৰ পাছত এটি ভৰি জানুৰ ওপৰত ৰাখি আনটি ভৰি বৃদ্ধ আঙুলিৰ ওপৰত ভৰ দি ঊৰ্ধ্ববাহু হৈ ধ্যান কৰিবা এই ধ্যানৰ লক্ষ্য হ'ব এটি ৰূপ আৰু সেই ৰূপটি হ'ল শ্ৰী হৰি ৰূপ কথা শুক্রগদা পদ্ম করতা রাম পিতা বস্ত্রে শুভে শ্যাম যোগাসনৰ জৰিয়তে এক ধ্যানে এক মনে চিন্তা কৰিবা চিন্তা কৰোঁতে কৰোঁতে তোমাৰ মন প্ৰাণ যেতিয়া শ্ৰীহৰিতে বিলীন হৈ যাব তেতিয়াই দেখা পাবা নাৰায়ণক তুমি চক্ষু মেলিলে দেখা পাবা চতুর্ভুজ মূর্তি মস্ত স্বয়ংে নারায়ণকে আর কিছুদিন তপস্যা করার পাছত লাহে লাহে এদিন দুদিন করে ব্রত পালন করিবা প্রথমে বড় ফলমূল কমে জল পাত দিবা আহার হব মহাপ্রাণবায়ু এই মহাপ্রাণবায়ুকে লৈ জগৎ স্তম্ভিত করিবা সহ্য